হ্যালো দোস্ত, আজি আমি আলোচনা কৰিম ইউটেক বিজনেছৰ বিষয়ে। ইউটেকটো কি সেইটো আমি আগতে আলোচনা কৰিম। তো ইউটেকটো হ'ল এপ্লিকেশ্যন বেছড ইণ্ডিয়াজ ফাৰ্ষ্ট ডাইৰেক্ট সেলিং কোম্পানী। এইটো এটা নেটৱৰ্ক মাৰ্কেটিং বিজনেছ। এই বিজনেছটো কোনো প্ৰডাক্ট বেছ নহয়, এইটো এটা এপ্লিকেশ্যন বেছ বিজনেছ হয়। তো আপোনালোকে ইয়াৰ আগতে হয়তো নেটৱৰ্ক মাৰ্কেটিং বহুত দেখিছে, বহুত কৰিছে। সববিলাকৰ প্ৰডাক্ট বেছ আছিল, ঘৰে ঘৰে আপোনালোকে প্ৰডাক্ট সেল কৰিব লাগিছিল। কিন্তু এতিয়া আমি যেটো নেটৱৰ্ক মাৰ্কেটিংৰ কথা কৈ আছো, এইটো এটা ডাঙৰ প্ৰজেক্ট হয়, ডাঙৰ নেটৱৰ্ক মাৰ্কেটিং হয়। ইয়াৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব। মই ষ্টেপ বাই ষ্টেপ গোটেইখিনি আপোনালোকক দেখাই যাম। এইটো কেনেকৈ কি বস্তু, এইটো কোনো ধৰণৰ প্ৰডাক্ট বেছ নহয়, এইটো আমাৰ এপ্লিকেশ্যন বেছ বিজনেছ হয়। ইয়াতে ইনকাম কেনেকৈ কৰিব পাৰি, আমি ইয়াৰ পৰা কেনেকুৱা ধৰণে ইনকাম কৰিব পাৰি, ইয়াত কিমান প্ৰকাৰৰ ইনকামৰ সোৰ্স আছে সেইটো বিষয়ে আলোচনা কৰিম। ইয়াত কেশবেক ইনকাম আছে, ইয়াত ৰেফাৰেল ইনকামো আছে আৰু আছে। এই দুটা আগতে আমি বুজি লওঁ ইয়াৰ ডিটেইলছ। আৰু বহুত ধৰণৰ ইনকাম সোৰ্স আছে, আনলিমিটেড ৱে আছে ইনকাম কৰাৰ। তো এই দুটা আগতে আলোচনা কৰিম আমি, কেশবেক আৰু ৰেফাৰ ইনকাম। এতিয়া কেশবেক ইনকামটো হ'ল মোবাইল ৰিচাৰ্জ, DTH ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বিল, যিমান BBPS ছাৰ্ভিচ আছে সকলো কাম আমি জিপে, ফোনপে, পেটিএম এইবিলাকত থ্ৰুদি কৰোঁ। এতিয়া ফোনপে, গুগল পে, জিপে বা পেটিএম এইবিলাক এপ্লিকেশ্যনত যিমান ছাৰ্ভিচ আছে তাৰ 90% ছাৰ্ভিচ আমাৰ ইউটেক কোম্পানীত আছে। এতিয়া আহিল আমাৰ ৰেফাৰেল চিষ্টেমটো। ৰেফাৰেল চিষ্টেমটো এনেকুৱা ধৰণৰ, ডাইৰেক্ট ৰেফাৰটো আপুনি 200 টকাকৈ পাব। ডাইৰেক্ট ৰেফাৰত আপুনি 200 টকাকৈ পাব। ছেকেণ্ড লেভেলত আপুনি 40 টকা পাব আৰু থাৰ্ড লেভেলত 20 টকা পাব, ফৰ্থ লেভেলত 10 টকা পাব, 5 to 20 লেভেলত আপুনি 5 টকাকৈ পাব। এইটো যেটো মানে ৰেফাৰেল চিষ্টেম, এইটো আন কোনো কোম্পানীত আপোনালোকে এনেকুৱা ধৰণে দিব নোৱাৰে। এইটোৱে হ'ল আমাৰ ইউটেক কোম্পানীৰ পাৱাৰ। দিছ ইজ দ্য পাৱাৰ অফ ইউটেক। এইটো আমাৰ ইউটেক কোম্পানীৰ পাৱাৰ। এতিয়া কোম্পানীৰ অল লিগেল ডকুমেণ্টছ, আমি ক'ত পাম? কোম্পানীৰ অল লিগেল ডকুমেণ্টছ আমাৰ অফিচিয়েল ৱেবছাইটত আছে। আপোনালোকৰ যেটো এপ্লিকেশ্যন থাকিব ইউটেক বিজনেছ, তাতে আপোনালোকে গ্যালাৰী ছেকশ্যনত গৈ PDF-ত গ'লে আপোনালোকে তাত চাব পাৰিব, গোটেই ডকুমেণ্টছখিনি ইনক্লুড কৰি দিয়া আছে। আৰু যদি আপোনালোকে কি কৰে, অফিচিয়েল ৱেবছাইটত যায় utek.in, সেই ৱেবছাইটত গ'লে আপোনালোকে চাব পাৰিব তেওঁলোকৰ লিগেল ডকুমেণ্টছ বুলি এটা ছেকশ্যন আছে, তাত আপোনালোকে বঢ়িয়াকৈ চাব পাৰিব। মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ডিঙত দেখাই আছোঁ, স্ক্ৰীন শ্বেয়াৰ কৰি দেখাই আছোঁ। এয়া আপোনালোকে চাব পাৰিছে, তলত অলপ একদম তলত আপোনালোকে চাব পাৰিছে লিগেলত ক্লিক কৰিলে আপোনালোকে ইয়াতে চাব পাৰিব মানে গোটেইখিনি কোম্পানীৰ ডকুমেণ্টছ। আৰু যদি আপোনালোকে MCA চায়, MCA ৰেজিষ্ট্ৰেশ্যন, কোম্পানী ৰেজিষ্ট্ৰেশ্যনৰ নামটো আছে নে নাই, চিম্পলি আপোনালোকে MCA টাইপ কৰিব। টাইপ কৰি তাতে চিম্পলি আপোনালোকে ইউটেক সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইউটেক কোম্পানীটো ৰেজিষ্ট্ৰেশ্যন কেতিয়া হৈছে গোটেইখিনি আপোনালোকে ইয়াতে চাব পাৰিব। 2020 চনৰ ডিচেম্বৰ মাহত হৈছিল, ডিচেম্বৰ মাহৰ 31 তাৰিখত। এতিয়া আমি আলোচনা কৰিম পাৱাৰ অফ ইউটেক ইউনিক সেলিং পইণ্ট। আমাৰ ইউটেকৰ ইউনিক সেলিং পইণ্টখিনি কি আপোনালোকে ইয়াতে চাব পাৰিছে। ইনষ্টেণ্ট মানি, ইনষ্টেণ্ট উইথড্ৰল 24/7, 365 দিনৰ ভিতৰত যিকোনো সময়ত 190 পৰা 190 টকাৰ পৰা 2 লাখ টকা উইথড্ৰল এনি টাইম ল'ব পাৰে, কোনো চাৰ্জ নোহোৱাকৈ, কোনো এডমিন চাৰ্জ নাই, কোনো IMPR চাৰ্জ নাই, নো হিডেন চাৰ্জ, কোনো ধৰণৰ হিডেন চাৰ্জ নাই, আনলিমিটেড আৰ্নিং ৱে আছে, ফেমিলি চিকিউৰিটি পায় আমাৰ এইটো, আৰু লগতে নমিনি ফেচিলিটিও আছে। আৰু আপোনালোকে পাব ইয়াৰ পৰা কোম্পানীৰ টাৰ্ণঅভাৰ 1% ৰয়েলিটি ইনকাম আৰু আনলিমিটেড পেচিভ ইনকাম পাব ডেইলি নিডেড ছাৰ্ভিচৰ ওপৰত। পাৰ ডে 10% কোম্পানীৰ টাৰ্ণঅভাৰৰ ৰয়েলিটি দিব আৰু মান্থলি 5% আপোনাক ৰিৱাৰ্ড দিব। এপ্লিকেশ্যন বেছড ইণ্ডিয়াজ ফাৰ্ষ্ট ডাইৰেক্ট সেলিং কোম্পানী হয় এইটো। ইজি ডুইং বিজনেছ, কোনো ধৰণৰ চাৰ্জ নাই, কোনো ধৰণৰ কাষ্টমাৰ ইফেক্ট নাই, লিগেলি গাইডলাইন ফ্ল' কৰি এই কোম্পানীটো ডাইৰেক্ট সেলিং কোম্পানীটো ইষ্টাব্লিছ কৰিছে। ন' ৰিস্ক, ন' লাইবিলিটি, ন' মেইনটেইন, ন' কেপিং, ন' মেটচিং, কোনো ধৰণৰ হেৰাফেৰি নাই। এতিয়া আমি যিখিনি আলোচনা কৰিলোঁ ইউনিক সেলিং পইণ্টত, যিকোনো ডাইৰেক্ট সেলিং বিজনেছত এনেকুৱা ধৰণৰ যদি ইউনিক সেলিং পইণ্ট থাকে, তেনেহ'লে সেইটো কোম্পানীত আমি কিয় জইন নকৰিম? আমি 100% জইন কৰিব লাগে। এইটো বিষয়ত মানে অলপ পিছতেই কথা পাতি আছোঁ। আৰু ইনকাম কৰাৰ ৱে কি আছে, আৰু ৱে আছে ইনকাম কৰাৰ। আমি যেটো আলোচনা কৰিছোঁ ফাৰ্ষ্টত কেশবেক ইনকাম, ৰেফাৰ ইনকাম, তাৰপিছত আহিল
টিম পারফরমেন্স বোনাস, টিম সুপার পারফরমেন্স বোনাস, রয়্যালিটি ইনকাম, মোবাইল ফাণ্ড ৰিৱাৰ্ড, বাইক ফাণ্ড ৰিৱাৰ্ড, কাৰ ফাণ্ড ৰিৱাৰ্ড, লাক্সাৰী কাৰ ফাণ্ড ৰিৱাৰ্ড আৰু হাউচ ফাণ্ড ৰিৱাৰ্ড। এতিয়া যিখিনি ৰিৱাৰ্ডৰ কথা আমি আলোচনা কৰিলোঁ যে মোবাইল ফাণ্ড ৰিৱাৰ্ড, এতিয়া মোবাইল ফাণ্ড ৰিৱাৰ্ডটো কি, বাইক ফাণ্ড ৰিৱাৰ্ডটো কি, কাৰ ফাণ্ড ৰিৱাৰ্ডটো কি, লাক্সাৰী কাৰ ফাণ্ড ৰিৱাৰ্ডটো কি, হাউচ ফাণ্ড ৰিৱাৰ্ডটো কি, এইখিনি আপোনালোকে মই ইয়াৰ আগতে এটা ভিডিঅ' আপলোড কৰিছোঁ, বঢ়িয়াকৈ সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব। থুলমূলভাৱে কৈ দিওঁ, মোবাইল ফাণ্ড ৰিৱাৰ্ডত পাব 15,000 টকাকৈ পাৰ মান্থ, আৰু বাইক ফাণ্ড ৰিৱাৰ্ডত পাব আপুনি 1,26,000 টকা পাৰ মান্থ, আৰু কাৰ ফাণ্ড ৰিৱাৰ্ডত পাব 5 লাখ টকা, আৰু লাক্সাৰী কাৰত পাব 1 crore, আৰু হাউচ ফাণ্ডত পাব 2.50 crores। এইখিনি আপোনালোকৰ ক্লিয়াৰ হ'ল। এতিয়া হাউ টু ৰেজিষ্টাৰ, এতিয়া আমি আলোচনা কৰিম এইটো কোম্পানীত জইনিং হ'বলৈ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। চিম্পল, আপোনালোকে কি কৰিব, মই আপোনালোকক স্ক্ৰীনত দেখাই আছোঁ। ফাৰ্ষ্ট আপুনি কি কৰিব, এপ্লিকেশ্যনটো ইনষ্টল কৰিব, ইউটেক প্লে ষ্টৰত গৈ চাৰ্চ কৰিব ইউটেক বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তো এপ্লিকেশ্যনটো অপেন কৰিব, অপেন কৰাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যন আছে তলত, ৰেজিষ্টাৰ অপশ্যন, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে মোবাইল নাম্বাৰ বহাব, মোবাইল নাম্বাৰ বহাই আপুনি কি কৰিব, গেট অ'টিপিত ক্লিক কৰিব। গেট অ'টিপি কৰি তলত অ'টিপিটো বহাই দি ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এই ফৰ্মটো ফিল আপ কৰিব লাগিব। ফাৰ্ষ্টত আপোনাৰ স্পনচাৰ আইডি, আপুনি যাৰ থ্ৰু দি মানে যিয়ে আপোনাক ভিডিঅ'টোৰ লিংক শ্বেয়াৰ কৰিছে বা যিয়ে আপোনাক মানে ৰিকমেণ্ড কৰিছে তাৰ স্পনচাৰ আইডিটো খুজি ল'ব। তেওঁৰ স্পনচাৰ আইডি কিমান আছে সেইটো আপুনি ইয়াতে বহাই দিব, আৰু স্পনচাৰ নেমটো অট'মেটিকলি আহি যাব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ নামটো বহাব, আপোনাৰ ইমেইল আইডি বহাব, আপোনাৰ এড্ৰেছটো বহাব, পিনক'ড বহাব, এৰিয়াটো চিলেক্ট কৰিব, চিটি আৰু ষ্টেট অট'মেটিকলি আহি যাব। তাৰপিছত আই এগ্ৰি কৰি ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা পপ আপ শ্ব' কৰিব আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড। আৰু যদি নাহে বাই চান্স আপোনাৰ মোবাইলত আহি যাব, মেছেজত আহি যাব, আপোনাৰ আইডিটো আহিব ফাৰ্ষ্ট, আপোনাৰ যিটো মানে ৰেফাৰেল আইডি হয় সেই আইডিটো ফাৰ্ষ্ট আহিব, তাৰপিছত আপোনাৰ কি আহিব, পাছৱৰ্ড, তাৰপিছত ট্ৰেনজেকশ্যন পাছৱৰ্ড, এনেকৈ আহি যাব। ইয়াৰ পিছত কি কৰিব, আপুনি এই মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো বহাই চাইন ইন কৰিব। চাইন ইন কৰি আপুনি ফাৰ্ষ্ট এটা কাম কৰি ল'ব, চাইন ইন কৰাৰ লগে লগে আপোনাৰ মোবাইলত অ'টিপি যাব, অ'টিপিটো কি কৰিব তাতে বহাই দি ছাবমিট কৰি দিব। ছাবমিট কৰি আপুনি কি কৰিব, ইয়াতে আপোনাৰ নামটো শ্ব' কৰিব, হাই অমুক, তো আপুনি সেইটোত ক্লিক কৰি আপোনাৰ যিটো প্ৰফাইল পিকচাৰ আছে তাতে ক্লিক কৰি আপুনি কি কৰিব, আপোনাৰ ফাৰ্ষ্ট যিটো পেন ইনফৰমেশ্যন আছে, পেন বুলি লিখা আছে, তাতে আপুনি ক্লিক কৰি আপোনাৰ পেন কাৰ্ড আৰু ডেট অফ বাৰ্থটো বহাই ছাবমিট কৰি দিব। তাতে ছাবমিট কৰাৰ আগতে আপোনাৰ পাছৱৰ্ডটো দিব লাগিব, যিটো আপোনাৰ পাছৱৰ্ড আছে সেইটো আপুনি বহাই ছাবমিট কৰি দিব। তো আপোনালোকৰ ছাকচেছফুলি ৰেজিষ্ট্ৰেশ্যন হৈ যাব। এনেকৈ আমি যিখিনি কথা আলোচনা কৰিলোঁ ইতিমধ্যে, যে ইনকাম কেনেকুৱা আছে, কেনেকুৱা টাইপৰ ইনকাম আছে, আৰু কোম্পানীৰ ইউনিক চেলিং পইণ্ট, আৰু আমি আলোচনা কৰিলোঁ কোম্পানীটো কি, আৰু অৱশেষত আমি আলোচনা কৰিলোঁ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। এতিয়া আমাৰ বহুত মানুহ আছে, আমাৰ মেক্সিমাম অসমীয়া যিখিনি মানুহ আছে, অসমৰ যিখিনি মানুহ আছে, তেওঁলোকে নেটৱৰ্কটো বেছিকেলি বিশ্বাস নকৰে, ময়ো নকৰোঁ, আগৰ পৰাই মই নেটৱৰ্ক নকৰোঁ। বাট এইটো যিটো নেটৱৰ্ক বিজনেছ, ইয়াতে আপোনাৰ লছ নাই, অনলি 590 rupees দি ওৱান টাইম লাইফত এবাৰ 590 টকা দি আপুনি আনলিমিটেড আৰ্নিং কৰিব পাৰে। আপোনাৰ কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই, আপুনি আনলিমিটেড ৰেফাৰ কৰিব পাৰে, আনলিমিটেড আৰ্নিং কৰিব পাৰে মাত্ৰ 590 টকা দি। আপুনি কিয় নকৰিব? বহুত মানুহে যুক্তি তৰ্ক কৰি থাকে এইবিলাক এনেই, আৰু আজি আমাক এজনে কৈছে যে এইবিলাক এটা মানে স্কাম চিষ্টেম, আৰু এইবিলাক মানে ৰেফাৰ কৰিব লাগিব। আৰে ৰেফাৰ কৰিব লাগিব, আৰু তেওঁ কৈছে যে পেছিভ ইনকাম ক'ত। আৰে আপুনি যদি ৰেফাৰ নকৰে, আপোনাৰ ডাইৰেক্টত যদি আপুনি আইডি নলগায়, আপোনাৰ কেনেকৈ মানে আৰ্নিংটো আহিব, কেনেকৈ পেছিভ ইনকামটো আহিব, ৰয়েলিটি ইনকাম কেনেকৈ আহিব? আপুনিতো আইডি লগাব লাগিব, আইডি আপুনি মানুহক ৰিকমেণ্ড কৰিব লাগিব। 590 টকাটো ডাঙৰ নহয়, বেছি নহয়। আপুনি 15টা আইডি লগাওক, তাৰপিছত তেওঁলোকক মানে আপুনি মানে গাইড কৰি যাওক, আপুনি 100% এইটোৰ পৰা ছাকচেছ হ'ব। আজি মই যিটো স্তৰত আছোঁ, মাত্ৰ 10 দিনৰ পৰা 15 দিন হ'ল মোৰ কাম কৰা।
এতিয়া মই ব্ৰঞ্জ লেভেল এচিভ কৰিব পাৰিছোঁ। আন এজন আছে, তেওঁ 1 মাহ কাম কৰিছে, তেওঁ কোম্পানী ছেকেণ্ড লেভেল এচিভ কৰিছে। আন এজন আছে আপোনাৰ গ'ল্ড এচিভ কৰিছে, আন এজন আছে প্লেটিনিয়াম এচিভ কৰিছে, এজনে ডায়মণ্ড এচিভ কৰিছে। তেওঁলোকে কেনেকৈ কৰিছে? তেওঁলোকেতো ৰেফাৰেই কৰিছে না, তেওঁলোকেতো মানুহকে বুজাইছে এনেকুৱা ছাৰ্ভিচ। আপুনি এটা মোবাইল ৰিচাৰ্জ কৰিলেও কমিশ্যন পাই আছে, বেলেগে আপোনাৰ থ্ৰু দি আপোনাৰ ৰেফাৰেল লিংকত জইন কৰি যদি মোবাইল ৰিচাৰ্জ কৰে, তাৰ পৰাও আপুনি কমিশ্যন পাই আছে। এতিয়া আপুনি কেনেকৈ কৈ আছে যে মানে এইটো মানে পেচিভ ইনকাম নাই? ক'ত ইনকাম নাই? আপুনি মানে মই এনেকৈ বুজাইছোঁ তাক, ইনকাম আছে, ইনকাম বহুত ধৰণৰ আছে। যদি আপুনি কাম নকৰে আপুনি কেনেকৈ ইনকাম পাব? কাম কৰিব লাগিব, তাৰপিছত আপুনি ইনকাম অট'মেটিকলি আপোনাৰ ইনকাম আহিব। তো এইটোৱে আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট, আপোনালোকে এইটো যিহেতু আমাৰ অসমত একেবাৰে নতুনো ক'ব নোৱাৰোঁ, বহুত দিন ধৰি আহিছে চাগে, কিন্তু বহুতেই কৰা নাই। আমাৰ 98% মানুহেই আমাৰ ইউটেক বিজনেছটো ষ্টাৰ্ট কৰা নাই। তো মই কৈছোঁ আপোনালোকে ষ্টাৰ্ট কৰক। আজি নকৰিলে দুদিন পিছততো কৰিবই। তো আপোনালোকে আগত কৰক, যিমান আগত কৰিব সিমান প্ৰফিট আপোনালোকে পাব। তো এইখিনি আছিল আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট। যদি আপোনালোকৰ বিজনেছ প্লানটো ভাল লাগিছে তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অলপ মটিভেশ্যন দিব। থেংক ইউ। এইখিনি আছিল আজিৰ ভিডিঅ'। মিলিছোঁ নেক্সট এটা ভিডিঅ'ত।